হেল্ল' এভৰিৱান, ভাত পানী বনাইছেনে? মই এয়া বনাবলৈ যা যোগাৰ কৰি লৈছোঁ। কলপচলা বনাম আজি। এয়া কলপচলা, আলু, নহৰু, আদা, পিঁয়াজ, লগতে কেইটামান ৰহৰ দালি এনেকৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত কেৰাহী পাতিলোঁ, কেৰাহীত মিঠাতেল অলপ দিলোঁ। এয়া পিঁয়াজ আৰু নহৰু, আদা যে থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিলোঁ। অলপ সময় এইখিনি ভাজি ল'ম। এয়া সুন্দৰকৈ ভজাৰ পিছত তাতে মই সেই কলপচলাখিনি মিহিকৈ কাটি ৰাখিছিলোঁ যে সেইখিনি দি দিলোঁ। এয়া ভাদ মাহত বোলে খাব লাগে কলপচলা, পেটৰ পেলু মৰে, এনেকৈ পালোঁ ফেচবুকতে, বোলো খায়েই দিওঁ আৰু। তাৰ উপৰিও কলপচলা খালে ইয়াৰ ৰক্তহীনতাত ভোগা মানুহৰ হিমগ্ল'বিন বাঢ়ে, বিৰাট ভাল। আপোনালোকে খাব, বহু বেমাৰৰ বাবে উপকাৰী। এয়া মই আলু এটাও দিলোঁ, লগতে সোৱাদমতে নিমখ হালধি দিলোঁ আৰু সেয়া মৌ দাইলকেইটাও দি দিলোঁ। অলপ ধনিয়া গুড়ি দিলোঁ, জিৰা গুড়ি দিলোঁ। এয়া তাৰপিছত অলপ সময় ভাজি ল'ম। অলপ পানী দি দিলোঁ, দি ধুনীয়াকৈ সিজিবলৈ দিলোঁ। এয়া ধুনীয়াকৈ সিজিয়ে গ'ল। মই আজি শুকান ভাজি বনাম। এয়া শুকুৱাই পেলালোঁ পানীখিনি। এনেকৈ খাই বিৰাট সোৱাদ লাগে। খোৱা নাই যদি এবাৰ বনাই চাবচোন। সকলোৱে বাৰু কলপচলা বিভিন্ন ধৰণে ৰান্ধেই, মইনো কেনেকৈ ৰান্ধিছোঁ সেইটোহে আপোনালোকৰ আগত দেখুৱালোঁ। এয়া হোৱাৰ আগে আগে অলপ গৰম মছলাও দি দিব, খাবলৈ বিৰাট সুন্দৰ হ'ব। আজিলৈ আহিছোঁ, বাই।